1.5 কিলোমিটাৰটো মাষ্ট কৰিম যদি ফাণ্ড এভেইলেবল হৈছে 4.5 কিলোমিটাৰে কৰিম এইখিনি কি বাগান আছিল নেকি বাগান গ'ল গোটেই বাগান আছে সব বাগান আছে জানিব নোৱাৰে ইমিডিয়েট কৰি আছো ইমিডিয়েট আমি পাৰ্কোপাইন পেলাই আছো বেগ পেলাই আছো পাৰ্কোপাইন যোৱা 2-3 দিনৰ পৰা কাৰণে মাজলৈ ঠিক আছে পাৰ্কোপাইনৰ হেৰি গোটেইখিনি কাম চাই আমি কৰি ঠিক আছে ইতিমধ্যে অসম চৰকাৰে ততাতৰীয়াকৈ য'ত য'ত খহনীয়া হৈছে খহনীয়া ৰোধ কৰিবৰ কাৰণে তেখেতসকলে ব্যৱস্থা লৈছে আৰু আগন্তুক দিনত এই অঞ্চলৰ যিমানবিলাক এনেধৰণৰ সমস্যা আছে সমস্যাবিলাক নাইকিয়া কৰাৰ বাবে আৰু ৰাইজক এই খহনীয়াৰ পৰা ৰক্ষা কৰিবৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰিছে আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই মই তেখেতক ধন্যবাদ জনাইছোঁ স্থানীয় সাংসদ হিচাপে তেখেতে আজি আহি কেৱল ইয়াতেই নহয় চাবুৱাৰ বালিজানতো আৰু ডিব্ৰুগড়ৰ বিভিন্ন ঠাইত মৰাণ খোৱাং সমষ্টিৰ পৰা আৰম্ভ কৰি এই ঠাইবিলাক ভ্ৰমণ কৰি তাত যিখিনি দৰকাৰী কাম ততাতৰীয়াকৈ কৰাৰ যিখিনি কাম সেইখিনি কাম তেখেতে হাতত লৈছে গতিকে মই আশা ৰাখিছোঁ অসম চৰকাৰৰ তৎপৰতাই আগন্তুক দিনত ৰাইজক এই সমস্যাৰ পৰা সকাহ দিব প্ৰায়খিনি কামেই কৰি লৈ আহিছোঁ এই সমগ্ৰ অঞ্চলটোত যদি আমি আৰু 4 কিলোমিটাৰ প্ৰটেকশ্যন কৰিব পাৰোঁ পাৰ্মানেণ্ট প্ৰটেকশ্যন কৰিব পাৰোঁ বাকীখিনি ইতিমধ্যে কৰা হৈ গৈছে এই 4 কিলোমিটাৰ কৰি দিলে সমস্যা সমাধান হ'ব মই আজি এই কৰ্দৈগুৰি অঞ্চলৰ ৰাইজক আপোনালোকৰ যোগেদি প্ৰতিশ্ৰুতি দি গ'লোঁ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ আহ্বানত আমি ইয়ালৈকে আহিলোঁ গতিকে ৰাইজক প্ৰতিশ্ৰুতি দি গ'লোঁ যে এইখিনি কাম এই বছৰ আমি কৰি দিম ভগৱানে কৰিলে আমি খুব ভালকৈ কৰিবলৈ চেষ্টা কৰিম যাতে এইখিনি আমাৰ অসমীয়া খিলঞ্জীয়া ব্যক্তি তেখেতলোকক আমি বিপদত পৰিবলৈ দিব নোৱাৰোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখনৰ এইটো নীতি গতিকে অতি সোনকালে এইখিনি কাম কৰি দিবলৈকে যৎপৰোনাস্তি চেষ্টা চলোৱা হ'ব 27 ঘৰ মানুহ ইতিমধ্যে গৃহহীন তেওঁলোকে যাতে মাটিৰ ব্যৱস্থা পায় কালিয়ে মই কথা পাতিছিলোঁ মৰাণ ছাত্ৰ সন্থাৰ গোটেই যুৱকসকল মোক লগ ধৰিছিলে মই DC মহোদয়ৰ লগত কথা পাতিলোঁ আনকি মই ৰেভিনিউ ডিপাৰ্টমেণ্টৰ কমিশ্যনাৰৰ লগতো কথা পাতিলোঁ আজি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতো কথা পাতিম আচলতে 21 ঘৰ মানুহক মাটি দিয়া হৈছিলে কিন্তু এটা হাইকোৰ্টৰ কেছ হ'ল যোনখিনি মাটি দিছিল সেই মাটিখিনি যোনে দখল কৰি আছিলে তেখেতে গৈ হাইকোৰ্টত কেছ দিলে হাইকোৰ্টে সন্মানীয় হাইকোৰ্টে ষ্টে দিছে গতিকে সেই ষ্টেটো আমি কেনেকৈ ভেকেট কৰিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিম নহ'লে বা বেলেগত অলপ মাটি এই মানুহখিনিক কেনেকৈ দিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ